Welcome back to my channel. Title to puri gom paise aji video to ki hoy. Aji I am going to live my life as a video journalist for the first time. Moi college falor pora eta event cover koribo ahisu as a video journalist. Aru apnalike amar class ote sob amak prepare kori pothaise keneke ki koribo lage kunu guide nai kunu ekue nai moi aru arujni swali dujoniye beginner ajileke kiteo koribo nai but this is going to be a first field experience. Ami field ot thaki gote event to cover korim gotike jikini media bhal poa manu ase ba media line to bikhoy janibo bisara manu ase ekini karone this video is just the perfect one. Aru apnalike gom pabo je eta news cover korute ki hoy shooting keneke kore মানুহখিনিৰ লগত কেনেকৈ কথা পাতিব লাগে কেনেকৈ মানুহখিনি কথা পাতিবলৈ কনভিন্স কৰিব লাগে নিজৰ স্পেচটো কেনেকৈ জেগাটোত অকিউপাই কৰিব লাগে আৰু কেনেকৈ সেই ভিডিঅ'টো খুব ধুনীয়াকৈ নিউজ পেকেজটো বনাব লাগে মই আগতে কেতিয়াও কৰা নাই অকণমান নাৰ্ভাছো আছোঁ অলপ গাটো বেয়া কালি গোটেই ৰাতিটো মোৰ টোপনি নাই শুৱা নাই মই গোটেই ৰাতিটো বাট আজি ষ্টিল মই নিজকে পাম্প আপ কৰি আহিছোঁ আৰু অকণো দুখ লগা নাই ভাগৰ লগা নাই বা মানে টোপনি ধৰা নাই বিকজ মানে এইকণতে মই এটা ইম্পৰ্টেণ্ট কথা কওঁ যে যিটো তোমালোকে পঢ়া বা যিটো কৰিম বুলি ভাবিছা সেইটো তোমালোকে ভাল পোৱাটো ইমানেই বেছি ইম্পৰ্টেণ্ট কাৰণ মই যিটো কৰিছোঁ জাৰ্নেলিজিমৰ লাইনটো বা এডভাৰটাইজিঙৰ লাইনটো মোৰ ডেট ইজ হোৱাট আই ৱান্ট টু ডু এণ্ড ডেট ইজ মাই ড্ৰিম মোৰ ইমানখিনি মানে ইমান টোপনি আজি পূৰা ৰাতিলৈকে থাকিব লাগিব কাইলৈও পূৰা ৰাতিপুৱাই আহি আকৌ ৰাতিলৈকে থাকিব লাগিব কিন্তু মোৰ অকণো দুখ লগা নাই ভাগৰ লগা নাই ইনফেক্ট মই ডাবল এক্সাইটেড আৰু ডাবল এনাৰ্জি হৈ আছে আজি মোৰ চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ডেট ইউ লাভ হোৱাট ইউ ডু এণ্ড তুমি সেইটো যেতিয়া ৱৰ্ক ফিল্ডত গুচি যাবা তোমালোকে তেতিয়া বুজি পাবা সেইটো এণ্ড ডেট ইজ চ' ইম্পৰ্টেণ্ট এনিৱেজ কামিং বেক টু দ্য পইণ্ট চিটিত আছোঁ ইটছ গন বি এ ৰিয়েলি এক্সাইটিং ভিডিঅ' ময়ো নতুনকৈ এক্সপিৰিয়েঞ্চ কৰিম গতিকে কিনো সৰু সুৰা ভুলো ডেফিনেটলি হ'বই ফাৰ্ষ্ট টাইম কৰিম যেতিয়া আৰু তাৰ মাজতে আমি যি শিকি আহিছিলোঁ ক্লাছত সেইখিনি এপ্লাই কৰিবলৈ ট্ৰাই কৰিম আৰু এপ্লাই কৰোঁতে আপোনালোকক দেখামো কি এটা দুটা পাৰিলে শিকায়ো দিম কথা যদি পাৰোঁ এটা কৰিলে এনেও ইমান নাৰ্ভাছনেছ থাকে তাতে এখন নতুন দেশ এখন অচিনাকি জেগা ইয়াত ৱৰ্ক প্লেচটো ৱৰ্ক ফিল্ডটো কেনেকুৱা নাজানো লাহে লাহে শিকিম এইটো এটা ষ্টেপিং ষ্ট'ন বুলি ধৰিছোঁ চ' প্লিজ আপোনালোকে যাতে মোৰ ভিডিঅ'টো শেষলৈকে চাই আৰু মোক সেই এনকাৰেজমেণ্টখন দিয়ে আগলৈও মই এনেকৈ বহুত আৰু স্পেচিয়েলি ভিডিঅ' জাৰ্নেলিজিমৰ ওপৰত যে বহুত ভিডিঅ' আহি আছে আপোনালোকে নিশ্চিন্ত থাকক চ' বেছি কথা নকওঁ মই অলৰেডি লেট হৈছোঁ মোৰ কালিগ ৰখি আছে তাই মাতি আছে মোক মোৰ ফ্ৰেণ্ড একচুৱেলি তাই মাতি আছে চ' বেছি কথা নকওঁ লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' বাট ডু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এণ্ড নাও উইদাউট ফাৰ্ডাৰ ডিলে লেটছ বিগিন আজি নিউজ হিচাপে কভাৰ কৰিবলৈ অহা ইভেণ্টটো হৈছে ইৰাম্বুল ফেষ্টিভেল যিটো ব্লেক কালচাৰ আৰু এবৰিজিনেল মানুহখিনিক চেলিব্ৰেট কৰিবলৈ পতা হয় ইয়াৰ কোনো পাৰ্টিকুলাৰ ভেনু নাই চিটিৰ অ'ত ত'ত বিভিন্ন জেগাত পাৰ্টিকুলাৰ ইভেণ্ট হৈ আছে আমি তাৰে কেইটামান ইভেণ্ট চিলেক্ট কৰি লৈছোঁ আৰু সেই প্ৰত্যেকটো ইভেণ্টলৈকে আমি আজি যাম এটা নিউজ পেকেজ বনাবলৈ দ্য ফাৰ্ষ্ট থিং ইউ নিড টু ডু ইজ টেক প্ৰপাৰ ইণ্টাৰভিউজ অফ দ্য পাৰফৰ্মাৰ্ছ গতিকে আজি যোনে পাৰফৰ্ম কৰিব তেওঁলোকক আমি আগতেই এপইণ্টমেণ্ট লৈ থৈছোঁ আৰু আজি তেওঁলোকৰ আমি পাৰফৰ্মেঞ্চ ৰেকৰ্ড কৰাৰ পিছত ইণ্টাৰভিউ এতিয়া ৰেকৰ্ড কৰি আছোঁ এটা নিউজ পেকেজ কভাৰ কৰিব সময়ত ইভেণ্টৰ ভিডিঅ'জৰ লগতে মানুহৰ অপিনিয়নখিনি খুবেই ইম্পৰ্টেণ্ট আৰু ফাৰ্ষ্ট অপিনিয়ন যাৰ ল'ব লাগে তেওঁ হৈছে পাৰফৰ্মাৰজন আৰু তাৰপিছত আহে অডিয়েঞ্চ আমি এওঁৰ পৰা আগতে এপইণ্টমেণ্ট লৈ আহিছোঁ আৰু ইনফেক্ট আমি যিমানকেইটা ইভেণ্টলৈ যাম প্ৰত্যেক পাৰফৰ্মাৰে আমি আগতে এপইণ্টমেণ্ট লৈ আহিছোঁ তাৰপিছত আমি কৰিম ভক্স ইণ্টাৰভিউনো কি সেইটো আপুনি ভিডিঅ'টো শেষলৈকে চাই দিয়ক গম পাব ফাৰ্ষ্ট লোকেশ্যনটো হৈ গ'ল ছেকেণ্ড লোকেশ্যন গৈ আছোঁ ইমান হেভি হয় গোটেই বস্তুবিলাক তাইও দাঙিছে পূৰা ইটছ ভেৰি হেভি চ' নেক্সট লোকেশ্যনটোলৈ গৈ আছোঁ নেক্সট লোকেশ্যনটো নেক্সট কাভাৰটো ল'ম যিখিনি ইণ্টাৰভিউ স্পেচিয়েলি কৰা হৈছে সেইখিনি স্পেচিয়েলি পাৰফৰ্মাৰ্ছখিনি বা আৰ্টিষ্টখিনিৰ আমি আগতেই পাৰ্মিশ্যন লৈ লৈছোঁ বাট ৰেণ্ডম ষ্ট্ৰীটত গৈ থকা মানুহৰো ল'ব লাগিব সেইখিনি যেতিয়া হ'ব আপোনালোকক দেখাম যে কেনেকৈ মানুহখিনি সুধিব লাগে ৰিজেকশ্যনো পায় সেইখিনি কেনেকৈ ফেচ কৰিব লাগে
পাই গ'লোহি আমাৰ নেক্সট ডেষ্টিনেশ্যন আৰু মোৰ মেলবৰ্ণত ফেভৰেট ডেষ্টিনেশ্যন, ডেট ইজ ভিক্টৰিয়া ষ্টেট লাইব্ৰেৰী। ইয়াত নেচাৰৰ লগতে ইমান বেছি চৰাই বহি থাকে যে চায়ে ভাল লাগি যায়। ষ্টেট ভিক্টৰিয়া লাইব্ৰেৰী ইভেণ্টত আপোনালোকে দেখা পাব এবৰিজিনেল মানুহখিনিৰ নাচ গান আৰু পোচাকৰ লগতে তেওঁলোকৰ কালচাৰ। তেওঁলোক নেচাৰ আৰু জীৱ জন্তুৰ লগত খুবেই এটাচ। সেকেন্ড পাৰ্টত আহি পাইছোঁহি, অলৰেডি দেখিছে। এতিয়া মেইন ডান্সটো আৰম্ভ হ'ব। ইটছ গ'না বি ৰিয়েলি এক্সাইটিং। চাই থাকক, আমি আগতে দেখা নাই এনেকুৱা ধৰণৰ ডান্স। যিহেতু এইটো এবৰিজিনেল মানুহখিনিৰ আৰু বহুত পুৰণা ভাষা, আমি কোনেও এইটো ভাষা বুজি নাপাওঁ। সেয়ে মাইকত থকা মানুহজনীয়ে গানটোৰ অৰ্থটো বুজাই গৈ আছিলে। এই গানটো চৰাইখিনিৰ কাৰণে গোৱা হয়। আৰু ইয়াৰ পিছত যে এনেকুৱা এটা দৃশ্য দেখা পালোঁ, আপোনালোকেও চাই শ্বকড হৈ যাব। তাততো কিমানখিনি চৰাই দেখিছিলে। এই গানটোখিনি চৰাইখিনিয়ে আচলতে কেনেকৈ ৰিয়েক্ট কৰিলে চাওকচোন। চৰাইখিনিও যেন তাহাঁতৰ গান শুনি একচুৱেলি বুজি পাইছে যে এই গানটো তাহাঁতৰ কাৰণেই হয়। আৰু কিমান ফূৰ্তিত উলাহত নচাৰ নিচিনা লগা নাইনে? সঁচাকৈ মই বহুত আচৰিত হৈ গৈছিলোঁ। জীৱ জন্তুও যে কিমান কথা বুজি পায় নহয়নে? এইটো কোনো পইচা দি যোৱা ইভেণ্ট নহয়। আমাৰ তাৰ এক প্ৰকাৰ বাটৰ নাট বুলিয়েই ক'ব পাৰি। মানে তাৰ নিচিনাই হয়। কিন্তু ৰাস্তাত গৈ থকা মানুহবিলাকে ৰখি ইমান এনজয় কৰিছে, চায়ে ভাল লাগি গৈছে। সৰু সৰু বাচ্ছাবিলাকেও বহুত এনজয় কৰিছে। তাত চাই থকা কোনো মানুহেই এই নাচ গান ভাষা বা এই পোচাকযোৰৰ লগত পৰিচিত নহয়। হয়তো কি কৈছে একো বুজিও পোৱা নাই। তথাপিও চবেই তেওঁলোকক এনকাৰেজমেণ্ট দিবলৈকে তেওঁলোকৰ লগত গাইছে, হাত তালি বজাইছে আৰু ইমান ফূৰ্তি কৰিছে। মানে গোটেই এম্বিয়েঞ্চটোৱে বেলেগ হৈ গৈছে। এই প্ৰগ্ৰেমটো চাই আপোনালোকৰ কিমান কেনেকুৱা লাগিছে মই ধৰিব পৰা নাই, কিন্তু মোৰ সেই জেগাকণত সেই মুহূৰ্তটোত থাকি খুবেই বেছি ভাল লাগিছে। চ' ইভেণ্টটো খতম হ'ল দেখিলে। এতিয়া আমি তেওঁলোকৰ এটা ইণ্টাৰভিউ ল'ম। তেওঁলোকৰ ইমান ধুনীয়া কাপোৰ সাজৰ চবেই ফটো লোৱাত ব্যস্ত। এইটো হোৱাৰ পিছত আমি এওঁলোকৰ এটা ইণ্টাৰভিউ ল'ম। এওঁলোকৰ ইণ্টাৰভিউ ল'বলৈ আমি আগতে পাৰ্মিশ্যন লৈ থৈছোঁ। গতিকে আপোনালোকে এটা কথা মনত ৰাখিব যে এনেকুৱা আৰ্টিষ্টখিনি বা পাৰফৰ্মাৰ্ছখিনি ইণ্টাৰভিউ ল'বলৈ হ'লে আগতীয়াকেই আমি পাৰ্মিশ্যন লৈ পেলাই সুধি অহাটো ভাল, কাৰণ তেওঁলোকৰ ওচৰত টাইম নাথাকিব পাৰে। আমাৰ লৈ থোৱা আছে, আমি এতিয়া সেইটো কৰিম। তাৰপিছত আমি ষ্ট্ৰীটছৰ যিখিনি অডিয়েঞ্চ আছিলে তেওঁলোকৰ আমি ৰেণ্ডম মানুহখিনি গোটাই সুধিম তেওঁলোকৰ অপিনিয়ন। সেইটোক ভক্স বুলি কয়। তেওঁলোকৰ অপিনিয়নখিনি গম পাম। গতিকে তিনিটা এছপেক্ট আপোনালোকে গম পালে। এটা ভিডিঅ' নিউজ পেকেজ বনাব
বনাওঁতে এটা হৈছে ইভেণ্টটোৰ আমি ৰেকৰ্ডিংখিনি ল'লোঁ বেলেগ বেলেগ মানুহৰ ক্ল'জ আপ ৱাইড এংগল শ্বট এইবিলাক চব ল'লোঁ যাতে গোটেই বস্তুখিনি ভালকৈ ওলাওক দ্বিতীয়টো আমি সেই আৰ্টিষ্টখিনিৰ ইণ্টাৰভিউ লৈছোঁ আৰু তৃতীয়তে আমি অডিয়েঞ্চৰ ৰিয়েকশ্যনটো গম পালোঁ গতিকে এই তিনিটা এছপেক্ট থাকিলে এটা কমপ্লিট নিউজ পেকেজ হয় নিউজ পেকেজবিলাক অবভিয়াছলি নিউজ ৱৰ্ডি হ'ব লাগিব টাইমলিনেছ থাকিব লাগিব আৰু ভিজুৱেলি এপিলিং হ'ব লাগিব আৰু এই তিনিটা এছপেক্ট থকাৰ কাৰণে ইট ইজ ভিজুৱেলি এপিলিং আৰু খুব ভাল লাগে মানে কমপ্লিটলি এটা মানে হোলচম নিউজ হয় চ' সেইটো এটা সৰু এটা টিপ দিলোঁ আৰু মোৰ ফালৰ পৰা বাট এতিয়া আমি ইয়াৰ পিছত তেওঁলোকৰ ইণ্টাৰভিউ ল'ম ফটো ছেশ্যনটো খতম হোৱাৰ লগতে সেইখিনিও আপোনালোকে দেখাম ভিডিঅ'টো গতিকে চাই গৈ থাকক I think it's something that's like we're not to film without the Tiffany group there. It's something যি প্লেন কৰি আহিব সেই হিচাপত একোৱেই নহয় কাৰণ এইবিলাক বহুত মানে ৰেণ্ডম কিছুমান কাম কৰিব লাগে গতিকে তাৰ মাজত অকণমানটো ফূৰ্তি ফাৰ্তা কৰাটো নেচেচেৰী নহয় জানো বক্স ইণ্টাৰভিউ লোৱা সময়ত এনেকৈ বহুত সময় ৰখি থাকিবলগীয়া হ'ব পাৰে বিকজ অবভিয়াছলি চবেই কেমেৰা ফ্ৰেণ্ডলি নহয় বাট নাথিং টু ৱাৰি যিমানখিনি মানুহ যদি কেমেৰা ফ্ৰেণ্ডলি নহয় তাতকৈ বেছিখিনি মানুহ কেমেৰা ফ্ৰেণ্ডলি হয় এণ্ড দে আৰ অলৱেজ উইলিং টু কাম আপ এণ্ড টক উইচ ইজ এ গুড থিং বাট আমি অলপ ৰখিবলগীয়া হৈছে বিকজ অলৰেডি এটা প্ৰগ্ৰেম চলি আছে এইটো শেষৰ পিছত আমি অডিয়েঞ্চৰ অপিনিয়নখিনি ল'ম বাট ডেটছ এ পাৰ্চেল অফ বক্স ইণ্টাৰভিউ এণ্ড কেইটামান টিপছ দিছোঁ ফাৰ্ষ্টটো হৈছে বি কনফিডেণ্ট অলৱেজ স্মাইল তেওঁলোকে য়েছেই কওক ফৰ দ্য ইণ্টাৰভিউ বা ন'য়ে কওক thank them for giving their time and always smile that's the tip meanwhile me just enjoying টাইম স্কেডিউল কমপ্লিটলি উল্টা হৈ যাব যিমানেই যি ভাবি আহে তেনেকুৱা একোৱেই নহয় আৰু ইমানেই সময় ৰ'ব লাগে যে আপোনালোক আমনি খাই যাব গতিকে এনেকুৱা ধৰণৰ সৰু সুৰা ছেল্ফ এণ্টাৰটেইনমেণ্টৰ অপশ্যন নিজেই বিচাৰি ল'ব লাগে আৰু মনটো হেপিকৈ আৰু খুব ফূৰ্তিৰে গোটেই কামটো কমপ্লিট কৰিব লাগে আৰু সিমানেই কামটো ভাল হয় আগৰে যুগৰে এতিয়া আকৌ নেক্সট ষ্টপটোলৈ যাওঁ একো খোৱা নাই কিমানকেইটা পাৰ্ট কৰিবলগীয়া আছে আৰু ইমানবিলাক ইছ্যু হয় একচুৱেলি আমি গম পালোঁ সেই ইছ্যুজবিলাক ইটছ ক্ৰেজি গৈ আছোঁ আমি নেক্সট ডেষ্টিনেশ্যন আৰু এটা কথা আজি গম পালোঁ অকল ক্ৰিয়েটিভ হ'লেই নহ'ব যদি মিডিয়া ফিল্ডত থাকিবলৈ লাগে ফিজিকেলি ফিট হ'বই লাগিব এই ইমান গধুৰ বস্তু কঢ়িয়াই ইমান দূৰ খোজকাঢ়ি যাবলগীয়া হৈছে গতিকে ইউ হেভ টু বি ৰিয়েলি ফিজিকেলি ফিট মই চিটিত আছোঁ আৰু বহুতে মোক কৈ আছে অটমৰ ওপৰত ভিডিঅ' বনাবলৈ মই ডেফিনেটলি বনাম কিন্তু এই চিটিৰ পাতখিনিয়ে চাওক ইমান ধুনীয়া লাগিছে ধুনীয়া অটম হয় ইয়াত মই অটমৰ এটা ভিডিঅ' বনাম আজি বনাম বুলি ভাবিছিলোঁ বাট এতিয়া বৰষুণ দিব ফ'ৰকাষ্টে কৈছে আৰু আমাৰ এতিয়াও বহুতকেইটা পাৰ্ট শ্বুট কৰিব বাকীয়ে আছে নাজানো কেনেকৈ হ'ব আমাৰ পিচ টু কেমেৰাও বাকী আছে পিচ টু কেমেৰা মানে হৈছে কেমেৰাক নিজেই ফেচ কৰি আমি যিখিনি কথা কওঁ সেইটো পিচ টু কেমেৰা বুলি কয় সেইটো পাৰ্ট আমি কৰাই নাই সেইখিনি কৰিবলৈও আছে বহুত কাম বাকী আছে আচলতে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে যে ভিডিঅ' জাৰ্নেলিষ্ট যিবিলাক এছপাইৰিং হয় তেওঁলোকৰ কাৰণে বহুত হেল্পফুল হ'ব মই শিকি গ'লোঁ আজি 3টা লেচন মই 3টা লেচন শ্বেয়াৰ কৰিছোঁ ফাৰ্ষ্টটো হৈছে ফিজিকেলি ফিট হ'বই লাগিব কিপ ইউৰ চেল্ফ হাইড্ৰেটেড পানী চানী খাই ভালকৈ ভাত চাত খাই ওলাই আহিবা মই ভাতকেইটা খাই ওলাই আহিছিলোঁ কাৰণে ইমান সময় টিষ্টি আছোঁ নোখোৱাকৈ একো ছেকেণ্ড ইউ হেভ টু বি ভেৰি ভেৰি কনফিডেণ্ট আৰু এটা মানে আৰু থাৰ্ডটো হৈছে যে তুমি এখন তোমাৰ মানে প্লেন বি থাকিবই লাগিব এতিয়া আমাৰ বৰষুণ দিব বৰষুণ দিলে আমি কি কৰিম আমাৰ প্লেন চেন হাতত একো নাই আমি বৰষুণ দিব বুলি ভবা নাছিলোঁ এতিয়া আমি PTCটো কেনেকৈ শ্বুট কৰিম সেইটো ভাবিব লাগিব আমাৰ গতিকে মানে প্লেন বি থকাটো বহুত ইম্পৰ্টেণ্ট গতিকে সেই 3টা ইটছ ভেৰি ইম্পৰ্টেণ্ট লেচন বি কনফিডেণ্ট প্লেন বি থাকিব লাগিব আৰু আৰু এটা লেচন 4 বুলি কৈছোঁ পেচেঞ্চ আমাৰ মানে ইণ্টাৰভিউ লওঁতে মাজতে এনেই মানুহ নাপাওঁ ইণ্টাৰভিউ ল'বলৈ মানে যিখিনি কাৰণ বহুতেই চবে এনজয় কৰিব আহিছে বা এনেকুৱা ইণ্টাৰভিউ লোৱাৰ মাজত ইমান ডাঙৰ পিছফালে বেকগ্ৰাউণ্ড নইজ নইজটো সময়ত আপুনি কেনেকৈ তুমি কৰিবা মানে গতিকে সেইটো সময়ত যদি নইজ আহিছে কাটি পেলাই ইণ্টাৰভিউ তুমি আকৌ ল'ব লাগিব গতিকে সেই মানুহটো ইণ্টাৰভিউ লোৱাজনৰো পেচেঞ্চ থাকিব লাগিব যাৰ ইণ্টাৰভিউ লৈছে তেওঁৰো পেচেঞ্চ থাকিব লাগিব গতিকে সেইটো বহুতেই বেছি ইম্পৰ্টেণ্ট এইকেইটা কিছুমান ভেলুৱেবল লেচনছ আজি মই শিকিলোঁ প্ৰেক্টিকেলি এপ্লাই কৰিলোঁ কাৰণে আপোনালোককো কৈছোঁ যোনখিনি এছপাইৰিং আছে তেওঁলোকৰ ডেফিনেটলি হেল্প হ'ব ৰাইট নাও চকীদাৰী কৰি আছোঁ লিটাৰেলি ইমানে ভাগৰ লাগিছে তাই ইভেণ্টটোৰ একজেক্ট লোকেশ্যনটো বিচাৰি গৈছে আৰু মই কেমেৰাখিনি লৈ ইয়াতে ৰখি আছোঁ বাট আই ডোণ্ট ন' আজি গোটেইটো কভাৰ কৰিব পাৰিম নে নোৱাৰিম ইভেণ্টটো যি দেখিছোঁ আজি কৰা নহ'ব বাট আৰু এটা কথা মেলবৰ্ণ হ'লে আৰু আপোনালোকে ষ্ট্ৰীট পাৰফৰ্মেঞ্চ নেদেখিব তেনেকুৱা হ'বই নোৱাৰে গতিকে এই ষ্ট্ৰীট পাৰফৰ্মেঞ্চটো অলপ এনজয় কৰক
যি প্লেন কৰিছিলোঁ চব কেঞ্চেল হ'ল। ইমানেই দবাপিটা বৰষুণ আহিলে যে চব এৰি ঘৰলৈ উভতি আহিবলগীয়া হ'ল। এতিয়া সেইখিনি কৰিবলৈ আৰু এদিন যাব লাগিব আৰু সেই আৰু এদিন যাওঁতে আপোনালোকক ডেফিনেটলি লগত লৈ যাম। বাই দ্য ৱে, আপোনালোকে ভিডিঅ'টো চাই একো ভুল নাযাব, এইটো ভিডিঅ' মই ৰাতিপুৱা যাওঁতেই তুলি যোৱা। ৰাতিপুৱা ইমান ৰ'দ আৰু এতিয়া আহিবৰ সময়ত ইমান বেছি বৰষুণ। বাট বাই দ্য ৱে, যিয়ে নহওক আজি আপোনালোকৰ লগত দিনটো শ্বেয়াৰ কৰি মোৰ খুবেই বেছি ভাল লাগিলে। সৰুৰে পৰা যিখিনি বস্তু টিভিত বা চিনেমাত দেখিছিলোঁ সেইখিনি আজি নিজে কৰিলোঁ। যোৰহাট নিচিনা ইমান সৰু ঠাইত ডাঙৰ দীঘল হ'লে এইবিলাক বস্তু সপোন নিচিনা লাগে, কিন্তু হ'লেও ইমান সৰু ঠাইৰ পৰা আহিও যে এইখিনি কাম কৰিবলৈ মই অকলে সাহস আৰু কনফিডেঞ্চ গোটাব পাৰিলোঁ, তাৰ কাৰণে মই আজি খুব বেছি হেপ্পী। এণ্ড আই এম জাষ্ট হোপিং যে আগলৈ ইয়াতকৈও ডাঙৰ প্ৰজেক্ট কৰিবলৈ পাওঁ। ভিডিঅ'টো আজি ইমানতে শেষ কৰিম। নেক্সট ছানডে আৰু এটা ভিডিঅ' লৈ আহিম। ডু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট। আনটিল দেন, বাই বাই।